দেৰগাঁৱৰ দৈয়ঙীয়া গোৱালগাঁৱৰ চান্দীপ বৰুৱাৰ সফলতা। দেৰগাঁৱৰ দৈয়ঙীয়া গোৱালগাঁৱৰ যুৱক চান্দীপ বৰুৱাই সবৰ কলাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত অভূতপূৰ্ব সফলতা অৰ্জন কৰি সমগ্ৰ অঞ্চলটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত নৱম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ 2026ত কুমেটি শাখাত সোণৰ পদক আৰু কাটা শাখাত ব্ৰঞ্জৰ পদক জয় কৰি তেওঁ প্ৰমাণ কৰিছে যে সংকল্প আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে যিকোনো বাধা অতিক্ৰম কৰিব পাৰি। অতি দৰিদ্ৰ পৰিয়ালৰ পৰা উঠি অহা চান্দীপৰ এই সফলতাই তেওঁৰ জীৱন সংগ্ৰাম আৰু অদম্য ইচ্ছাশক্তিৰ এক উজ্জ্বল উদাহৰণ দাঙি ধৰিছে। আৰ্থিক অনাটনৰ মাজতো তেওঁ কাৰাটে শিক্ষাৰ প্ৰতি থকা আগ্ৰহ এৰি দিয়া নাই। পৰিয়ালৰ আৰ্থিক অৱস্থা দুৰ্বলৰ মাজতো প্ৰশিক্ষণ গ্ৰহণ কৰি নিজৰ দক্ষতা বৃদ্ধি কৰাৰ প্ৰচেষ্টা চলাই আহিছে চান্দীপে। বিশাখাপট্টনমত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত দেশ-বিদেশৰ পৰা অহা বহু প্ৰতিভাশালী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। তেনে এক প্ৰতিযোগিতাপূৰ্ণ পৰিৱেশত চান্দীপে নিজৰ দক্ষতা আৰু মানসিক শক্তিৰে প্ৰতিদ্বন্দ্বীসকলক পৰাস্ত কৰি কুমেটি শাখাত সৰ্বোচ্চ স্থান অধিকাৰ কৰে। কুমেটি হৈছে কাৰাটেৰ মুক্ত যুঁজৰ শাখা, য'ত প্ৰতিযোগীসকলে প্ৰত্যক্ষ যুদ্ধত অৱতীৰ্ণ হয়। এই শাখাত সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। তদুপৰি কাটা শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি চান্দীপে প্ৰমাণ কৰিছে যে তেওঁ কাৰাটেৰ বিভিন্ন দিশতেই সমানেই পাৰদৰ্শী। কাটা হৈছে কাৰাটেৰ এক নিৰ্ধাৰিত ৰূপ, য'ত খেলুৱৈয়ে নিৰ্দিষ্ট কৌশলসমূহ প্ৰদৰ্শন কৰে। এই দুয়োটা শাখাতে সফলতা লাভ কৰাটোৱে তেওঁৰ বহুমুখী প্ৰতিভাৰ পৰিচয় বহন কৰা দেখা গ'ল। চান্দীপৰ এই সফলতাই দৈয়ঙীয়া গোৱালগাঁওকে ধৰি সমগ্ৰ দেৰগাঁও অঞ্চলৰ ৰাইজৰ বাবেও গৌৰৱ কঢ়িয়াই আনিছে। স্থানীয় ৰাইজে তেওঁৰ অসাধাৰণ কৃতিত্বক লৈ অত্যন্ত উৎফুল্লিত হৈ পৰিছে। অঞ্চলটোৰ যুৱ প্ৰজন্মৰ বাবে চান্দীপ এতিয়া এক প্ৰেৰণাৰ উৎস। তেওঁৰ জীৱন সংগ্ৰাম আৰু সফলতাৰ কাহিনীয়ে প্ৰমাণ কৰিছে যে দৰিদ্ৰতা কেতিয়াও সপোন পূৰণৰ বাবে বাধা হ'ব নোৱাৰে। সমাজৰ বিভিন্ন স্তৰৰ লোকে চান্দীপৰ এই সাফল্যক স্বাগতম জনাইছে আৰু তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। স্থানীয় ৰাইজেও এই সফলতাৰ বাবে চান্দীপক সন্মানিত কৰাৰ লগতে তেওঁৰ ভৱিষ্যত প্ৰশিক্ষণৰ বাবে সহায় আগবঢ়োৱাৰ আশ্বাস দিছে। চান্দীপ বৰুৱাৰ এই সফলতাই অসমৰ ক্ৰীড়া জগতত এক নতুন আশাৰ সঞ্চাৰ কৰিছে। তেওঁৰ দৃঢ় সংকল্প, কঠোৰ পৰিশ্ৰম আৰু অদম্য ইচ্ছাশক্তিয়ে প্ৰমাণ কৰিছে যে প্ৰকৃত প্ৰতিভাই সদায় পথ বিচাৰি যায়। আশা কৰা হৈছে যে ভৱিষ্যতে তেওঁ আৰু অধিক উচ্চতা স্পৰ্শ কৰিব আৰু অসমৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বল কৰি ৰাখিব। মই ইলাইট স্পৰ্টছ একাডেমি খেলোঁ। প্ৰণৱ বৰুৱা পাপবনীয়া তেখেতৰ আণ্ডাৰত খেলোঁ, মানে তেখেতে মোক শিক্ষা গ্ৰহণ কৰে। দৈয়ঙীয়া গোৱালগাঁও, বিশাখাপট্টনম। হয়। কিহত পাইছা? মই আপোনাৰ ফাইটিঙত আপোনাৰ ফাৰ্ষ্ট পাইছোঁ আৰু কাটাত আপোনাৰ পাইছোঁ, থাৰ্ড পাইছোঁ। কিক বক্সিং তোমাৰ কাৰাটে সমকলা। হয়। তাত পাইছা। ঘৰত কোন কোন আছে? ঘৰত মা, পাপা, ককা, আইতা, ভাইটি, মই ফাৰ্ষ্ট ইয়েৰ। ক'ত পঢ়া? মই DKD। হয়। নমস্কাৰ, মোৰ পুত্ৰ ডাঙৰ সন্তান চান্দীপ বৰুৱা। তেওঁ আমাৰ ভাগ্যৱান বুলিয়ে কৈছোঁ, কাৰণ প্ৰতিটো সময়ত প্ৰতিটো খোজত তেওঁ যিখিনি আমাৰ কাৰণে কৰিছে, মই ভাবোঁ ইয়াতকৈ মোক সৌভাগ্য নহয়। মই মানে যিখিনি তেওঁক দিব লাগিছিলে, খোৱা বোৱাৰ পৰা ধৰি পিন্ধা উৰাৰ পৰা ধৰি সকলো ফালৰ পৰা মই মানে পোৱা নাই বেছিকৈ, কিন্তু মই যিমানখিনি কৰিছোঁ তাৰ কাৰণে মানে মোক যিমানখিনি দিব লাগে তেওঁ যথেষ্টই দিছে। সেইকাৰণে মই সন্তানটোক, ৰাইজৰ সকলোকে মই আহ্বান জনাইছোঁ, যদি আপোনালোকৰ দয়া কাৰোবাৰ লাগে, সন্তানটো আৰু যিখিনি মানে পাবলগীয়া থাকেও বা আছেও, আপোনালোকৰ হেৰিয়াৰ দ্বাৰাই যদি ল'ৰাটোৱে কিবা অকণমান পায়, তেতিয়াহ'লে আৰু ভৱিষ্যত তেওঁ উজ্জ্বল আপোনালোকৰ কাৰণে আনিব পাৰিব। মোৰ হৃদয়ৰ পৰা কাটৰ আহ্বান কৰিছোঁ। গোলাঘাটত দেউতাকে এখন দোকান দিয়ে সৰু, তাৰপিছত ময়ো ধান চান কাটোঁ, যি পাওঁ মানে য'ত যি পাওঁ, নাই পোৱা যি পাওঁ মানে যেনেকৈ নহওক কষ্ট কৰি আৰু মানে যি পাওঁ, মুঠতে ল'ৰাটোৰ কাৰণে মই ভিঅ'ৰ পৰা পইচা লৈছিলোঁ, তাৰপিছত সেই পইচাই মানে ল'ৰাটোক খৰচ কৰিছোঁ। তাৰপিছত আৰু যিখিনি আছিলে মানে গোলাঘাটৰ মানে যিখিনি আমাৰ মানে মানুহ, তেওঁলোকৰ পৰা ধাৰলৈ বিচাৰি পেলাই চবৰ পৰা যাক যেনেকৈ পাইছোঁ আৰু যথেষ্ট আশা কৰোঁ। মই আশা কৰিছোঁ আৰু সকলো ফালৰে দায়িত্ব মানে ল'ৰাটোৰ ফালতে, কিন্তু তথাপিতো তেওঁ মানে বহুতখিনিয়ে কৰিছে। মানে মই সদায় সেইটোৱে ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰি থাকোঁ, যাতে ল'ৰাটোক এনেকৈ ৰাইজেও সহায় কৰক, তেওঁ হৈ কোনো মানে হেৰি নকৰক,
সকলোৱে যদি তেওঁক এনেকৈ মৰম দিয়ে আৰু আপোনালোকৰ কাৰণেও তেওঁ ভৱিষ্যত মানে বহুতখিনি আৰু যাতে সফলতা আনিব পাৰে আৰু মোৰো বিশ্বাস আছে তেওঁ আনিব। কথাটো হ'ল যে এটা খুব মানে দুখীয়া ঘৰৰ পৰিয়াল। তেওঁ আচলতে যি গৌৰৱ আমাৰ দৈঙাগোৱাল গাঁৱলৈ আনিলে, সমগ্ৰ দৈঙাগোৱাল গাঁও বুলি নহয়, গোলাঘাট জিলাৰ বাবে গৌৰৱ, আমাৰ মিছামৰা মৌজাৰ বাবে গৌৰৱ আৰু আমাৰ গাঁৱৰ বাবে অতি গৌৰৱ। যিহেতুকে তেওঁ আচলতে পঢ়া শুনাৰ ক্ষেত্ৰত যি আৰ্থিকভাৱে অনাটন, সেইকাৰণে আচলতে খুব ল'ৰাটো অলপ অসুবিধাত পৰি আছে। আমাৰ স্থানীয় যিসকল মানে ব্যক্তি আছে তেওঁক আচলতে আমি আজিৰ পৰা অনুৰোধ জনাইছোঁ যে তেওঁৰ যি প্ৰতিভা, সেই প্ৰতিভাটো আৰু সুদূৰ ভৱিষ্যতলৈ তেওঁ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যাতে সহায় সহযোগ আগবঢ়ায়। প্ৰথম কথা হৈছিল যে তেওঁ এই উৰুখা পজা, চাওক এই উৰুখা পজাত তেওঁলোক বসবাস কৰে, ককাক আইতাক, মাক দেউতাক আৰু এটা সৰু মানে ভায়েক আছে। কথা হ'ল যে তেওঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এতিয়া DKD কলেজত পঢ়ি আছে। তেওঁ আচলতে পঢ়া শুনাৰ ক্ষেত্ৰতো মাক দেউতাকে ইতিমধ্যে ঘৰৰ মানুহে আপোনালোকক কৈছে যে দেউতাকে গোলাঘাটত এখন সৰু দোকান, পাণ তামোলৰ দোকান দি পৰিয়ালটো চলাইছে আৰু ককাক ইতিমধ্যে বয়সস্থ হৈছে, আইতাকো বয়সস্থ আৰু মাকে য'তে ত'তে গাঁৱে ভূঞে আমাৰ গ্ৰাম্য অঞ্চলত বা অন্য টাউনত গৈ হ'লেও কাৰোবাৰ ঘৰত কিবা কৰি মেলি যেন তেন ল'ৰাটোক এই পৰ্যায়লৈ পোৱাত তেওঁলোকে আগবাঢ়িছে। আমি আচলতে পৰিয়ালটোক আমি খুব ধন্যবাদ জনাইছোঁ সেইকাৰণে, ইমানটা কষ্টৰ মাজতে যে ল'ৰাটো আগবঢ়াই দি আজি বিশাখাপট্টনমত খেলত তেওঁ যি গৌৰৱ অৰ্জন কৰিলে তাৰ বাবে আমি সকলোৱে হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।